কিমাননো আৰু গৰম গৰম কৰি থাকিম। গৰম হলেওতো আমাৰ দৈনন্দিন জীৱনৰ কামবোৰ চলিয়ে আছে, তাৰ মাজতে পাৰ্টি আৰু ইভেন্টবোৰো হৈ আছে। সো এই গৰমত একেবাৰে সিম্পলকে কৰিব পৰা মেকআপ এটা দেখাও আহক। আৰু এই লুকটো মাত্ৰ কেইটামান প্ৰডাক্টছেৰে কৰিম। তো ফাৰ্ষ্টতে ৱাইপছেৰে মুখখন ক্লিন কৰি ললো আৰু এইবাৰ মই ইউজ কৰিম ৰিকৰ্ডৰ গ্ৰিপ স্প্ৰে। যেহেতু গৰম বহুত সেইকাৰণে আজি মই ময়শ্চাৰাইজাৰটো স্কিপ কৰিম। জৰুৰী নহয় যে ষ্টেপ বাই ষ্টেপ সব কৰিবই লাগিব। এইবাৰ ডাইৰেক্ট মই প্ৰাইমাৰ ইউজ কৰিম। মোৰ ফেচত অলপ প'ৰ্ছৰ প্ৰব্লেম আছে, সো মোৰ প্ৰাইমাৰৰ নিড আছে মোৰ ফেচত। এইবাৰ কনচিলাৰ এপ্লাই কৰিম। কনচিলাৰ মই স্কিপ কৰিব নোৱাৰো কিয়নো মোৰ ফেচত দাগ আছে। দাগ কিয় নহব, কিবা এটা পিম্পলছৰ নিচিনা সৰুকে ওলালেও তাক চিকুটি দাগ কৰি পেলাও। জানো নলগালে দাগ হ'ব, কিন্তু এইবিলাক হেবিট হয়, হেবিট কেতিয়াও নাযায়। এইবাৰ মই ইউজ কৰিম ফাউণ্ডেশ্যন। একেবাৰে কম কোৱান্টিটিত লৈছো যিহেতু ডে আউট হয়, দিনত ইমান হেভি ভাল নালাগে আৰু গৰমতটো একেবাৰে কেৰি কৰিব নোৱাৰি। আৰু এই ক্ৰীম প্ৰডাক্টছখিনি সেট কৰিবৰ বাবে এইবাৰ মই লুজ পাউডাৰ এপ্লাই কৰিম। আৰু লুজ পাউডাৰটো ৰিকৰ্ডৰে হয়। এইবাৰ আহি গলো ডাইৰেক্ট আই মেকআপত। আইলিডত একো এক্সট্ৰা বেছ বনোৱা নাই। যিহেতু আমি হেভি মেকআপ কৰিলে ফাৰ্ষ্টতে এটা লাইট কনচিলাৰেৰে এটা বেছ বনাই লওঁ। কিয়নো সিম্পল মেকআপ হয় তো ডাইৰেক্টলি কাজল এপ্লাই কৰিলো আৰু কাজলখিনি ব্লেন্ড কৰিবৰ বাবে এটা ডাৰ্ক ব্ৰাউন আই শ্বেডো কালাৰেৰে এপ্লাই কৰিলো আৰু এই গোটেইখিনি এটা লাইট ব্ৰাউন কালাৰেৰে মাৰ্জ কৰি দিলো যাতে এক্সট্ৰাখিনি ধুনীয়াকে ব্লেন্ড হৈ যায়। আৰু চকুৰ তলতো অলপ কাজল এপ্লাই কৰিলো আৰু সেইখিনিও আই শ্বেডোৰে ব্লেন্ড কৰি দিলো। এইবাৰ ফেচত এক্সট্ৰা যিমান পাউডাৰ আছিল গোটেইখিনি ডাষ্ট অফ কৰি ললো। গৰমৰ দিনত লুজ পাউডাৰ বা কম্পেক্ট পাউডাৰ জৰুৰী হয় কিয়নো আমাৰ ফেচত অইল প্ৰডিউচ হয় আৰু এই লুজ পাউডাৰে আমাৰ অইল কন্ট্ৰোল কৰাত সহায় কৰে। এইবাৰ মই এপ্লাই কৰিছো অকমান পাউডাৰ কন্ট্ৰোল। যিসকলক কন্ট্ৰোলিঙৰ প্ৰয়োজন নাই তেওঁলোকে এই পাৰ্টটো স্কিপ কৰিব পাৰে। আৰু লগতে এপ্লাই কৰিম অলপ পাউডাৰ ব্লাছ, আৰু ব্লাছটো আছিলে সুগাৰ কস্মেটিকৰ। ষ্টাৰ্টিঙৰ পৰাই মই এই সুগাৰ ব্লাছটো এপ্লাই কৰি আহিছো। এক হিচাপত ক'ব গ'লে মোৰ ফেভৰেটে হয় এই প্ৰডাক্টটো। আৰু তাৰ পিছত এপ্লাই কৰিম মেবলিনৰ হাইলাইট আৰু শ্বেডটো হৈছে গোল্ডেন। মই ইউজ কৰিম ৰেকৰ্ডৰ গ্ৰিপ স্প্ৰে। এইটো এনেকুৱা এটা স্প্ৰে যাক আমি মেকআপৰ আগত, মেকআপৰ মাজত আৰু মেকআপৰ লাষ্টত এজ এ ফিক্সাৰো ইউজ কৰিব পাৰো। এইবাৰ আহিলো আইব্ৰ পাৰ্টত। আইব্ৰ মই সদায় নেচাৰেলে ভাল পাওঁ, বহুত বেছি আৰ্টিফিচিয়েল হলে ভাল নালাগে আৰু দিনতটো একেবাৰে ভাল নালাগে। আৰু মেকআপৰ লাষ্ট পাৰ্ট হৈছে লিপষ্টিক, যিটো অবিহনে মেকআপ লুক এটা কেতিয়াও কমপ্লিট নহয়। সো লিপষ্টিক মই ইউজ কৰিছো লেকমে নিউড শ্বেড এটা। বহুতে এফৰ্ডেবল আৰু লং লাষ্টিং হয়। এইটোৱে আছিল আজিৰ কমপ্লিট মেকআপ লুকটো। কেনেকুৱা লাগিল জনাব আৰু এনেকুৱা বিভিন্ন ধৰণৰ